Good morning and welcome back to my YouTube channel. Guys, পুৰা excited হৈ আছো আজি। ক'ত গৈ আছো জানানে? Guys, Assemblyত গৈ আছো Assemblyত। থাম্বনেল চাই আপোনালোকে নিশ্চয় গম পাইছে। আমি Assemblyত গৈ আছো। এতিয়া ৰাতিপুৱা 4টা বাজি গৈছে। আমি সোনকালে ৰেডি হৈ লওঁ আপোনালোকক গাইড লগ পাই আছো আৰু গোটেইখিনি ডিটেইলছত কৈ আছো। চাই থাকক। ফাইনালি গাইজ গাড়ীত আহি পালো আৰু পুৰা এক্সাইটেড হৈ আছে কিন্তু সঁচাকৈ আৰু আমাৰ লগত এয়া ক্ষেত্ৰত গৈ আছে এইফালে এজন আছে আৰু এইফালে আছে উঠিলে আমি এনেকুৱা এক্সাইটেড হয়নে নাই এছেম্বলিত যোৱা আছো আৰু MLA মন্ত্ৰীসকলে তাতে থাকে আমি তাতো গৈ আছো আমি কোনো ৰাজনৈতিক দলৰ মানুহ নহয় তথাপিও গৈ আছো আৰু বাকীখিনি দেখাই আছো আপোনালোকক চাই থাকক গাইজ আহি আমি বাইহাটা পাম আৰু অকণমান 10 মিনিট টাইম লাগিব বাইহাটা পাবলৈ এফালে অকণমান জিৰণি লৈছোঁ আৰু পুৰা এক্সাইটেড হৈ আছোঁ অসম বিধানসভাত গৈ আছোঁ চাই থাকক তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ ধুপি তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন ৰ'দৰে ৰং সাঁতুৰি পাৰি হ'বলে যে মন যাত্ৰা হেঁপাহিছিল সাগৰ সমান যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা শিখৰৰে হেঁপাহি অনুমান যাত্ৰা জেনাকি আঁকি যাবে মনে কৰা অভিমান ফাইনেলি আহি অসম বিধানসভাৰ 7 নম্বৰ গেট পাই গ'লোঁ আৰু এইয়া অসম বিধানসভাৰ 7 নম্বৰ গেট এইখনে ইয়াত গেট পাছ বনাব লাগিব আৰু সোমোৱা কথা দে আৰ আমাৰ গেট পাছ হৈ গ'ল এতিয়া আমি সোমাই দিওঁ অসম বিধানসভালৈ এইটোৱে আমাৰ অসম বিধানসভাৰ যোৱা গেট পাছ সোমাই দিলোঁ গাইজ পুৰা এক্সাইটেড হৈ আছোঁ চাওক না কিমান ধুনীয়াকৈ বনাইছে ৱাও যাই থাক অসম বিধানসভাত আমি এতিয়া পালোঁ MLA হোষ্টেল এইটো ব্লক জি আমাৰ বিধায়ক ডাঙৰীয়া থাকে তেখেতক লগ ধৰি পিছত আমি যাব লাগিব অসম বিধান মনতে সজোৱা জীৱন ছবিখন সাজি ল'বলৈ নিজাকৈ সপোনৰে পৃথিৱী এখন জুখি চাবলৈ সন্মুখত আছে বিধায়ক ডাঙৰীয়াক লগ ধৰি আহি
আমি এতিয়া ওলাই দিলোঁ অসম বিধানসভাৰ যোৱাৰ বাবে খোজকাঢ়ি গৈ আছোঁ চবেই আচলতে এক্সাইটেড হৈ আছোঁ আমি চাৰিজনে প্ৰথম জীৱনৰ ফাৰ্ষ্ট আৰু কেতিয়া আহিব নোৱাৰিম চাগে A few moments later. বিধানসভাৰ পৰা ওলাই আহিলোঁ আৰু অকণমান কাম আছে কামখিনি কৰোঁ আৰু এইটো চাক দলঙৰ ওপৰত দলং দেয়াৰ কাঠৰ দলং পকা দলঙৰ ওপৰত কাঠৰ দলং এয়াই গুৱাহাটী দেয়াৰ চাই থাকক লগ পাই আছোঁ আমাৰ কাম সম্পূৰ্ণ হ'ল বিধানসভাৰ দেখা আশা আছিলে সেয়া সম্পূৰ্ণ হ'ল বিধায়ক ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এতিয়া আমি ঘৰলৈ উভতিছোঁ বিধানসভাৰ পৰা ওলাই দিলোঁ আৰু যদি ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি নতুন ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এটা লগ পাম নতুন ভিডিঅ' নতুন ঠাইৰ সৈতে এতিয়া টিল দেন টাটা বাই বাই